Hello guys, good morning. More অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। ইমানে বৰষুণ দিছে নহয়, ইমানে বৰষুণ দিছে কি ক'ব। ভিতৰতে বিজি হৈ আছে অৱশ্যে বৰষুণ দিছে যদিও। যেহেতু মই সৰু ফাৰ্মখন আছে যে কুকুৰা সেইখনতে মই বিজি হৈ আছোঁ। এতিয়া বৰষুণৰ বতৰত ক'তনো যাম কিনো কৰিম। সেইকাৰণে ঘৰতে ভাত শাক বনাই আৰু কুকুৰা ফাৰ্মখনকে সৰু সুৰাকৈ সেইখনকে চলাই আছোঁ আৰু। বৰষুণৰ বতৰটো সুবিধা হয় এনেকুৱা সৰু ফাৰ্ম এখন থাকিলে ইনকমৰ পথ উলিয়াবলৈ। যিহেতু বাহিৰত গৈ এতিয়া বৰষুণৰ বতৰত ক'ত কি কৰিম, একোতো ওলাবই নোৱাৰে, এখোজো আগবঢ়াবই নোৱাৰোঁ। ইমানেই বৰষুণ মানে গোটেই আমাৰ আৰু গাঁৱৰ নিচিনা জেগা আৰু গোটেই বোকা পানীয়ে আৰু অৱস্থা নাইকিয়া হৈ আছে আৰু। সেইটো কাৰণে এতিয়া সেই ভিতৰতে বহি পিনে আৰু সেইবিলাকে কৰি আছোঁ আৰু কুকুৰাখিনিকে লগতে লাগি আছোঁ, দানা পানী সেইবিলাক যোগাৰ কৰি আছোঁ। আপোনালোকেও মোৰ নিচিনাকৈ এনেকৈ এখন ফাৰ্ম খুলি পেলাই কুকুৰাৰ সৰু ফাৰ্ম এখন খুলি পেলাই ঘৰৰ গৃহিণীসকলে ব্যস্ত হৈ থাকিব পাৰে। ঘৰতে ভাতো বনাব, ঘৰৰ কামো কৰিব, তাৰপিছত সৰু ফাৰ্মখনো চম্ভালি থাকিব পাৰিব। একো ঝেমেলা নাই। অকণমান লাগিব লাগে আৰু দানা পানীৰ ক্ষেত্ৰত, চফা কৰাৰ ক্ষেত্ৰত। সেইটো কাৰণে সেইখিনি কৰি থাকিব পাৰিলে আৰু ঘৰতে দুপইচা উপাৰ্জন হৈ থাকিব পাৰে। বলক মই আজি কেনেকৈ ইনকুবেটৰ মেচিনত মই উলিয়াই আছোঁ আপোনালোকক সবিশেষ দেখুৱামগৈ বলক। এইকেইটা মোৰ কুকুৰা পোৱালিকেইটা। এইবাৰ মোৰ কণী বহুত লোকচান হ'ল। যিহেতু মোৰ 12 কণী হ'ল, বেছিভাগ কুকুৰা বেছি হ'ল, মতা কুকুৰা অলপ কমকৈ আছে, দুটাহে আছে। ইফালে কুকুৰা আছে 20 জনীমান। সেইটো কাৰণে মোৰ এইবাৰ 12 কণী বহুত ওলালে। মোৰ বহুত লোকচান হ'ল এইবাৰ, জানে, বহুত লোকচান হৈ গ'ল মোক কণী 12 কণী ওলোৱাৰ কাৰণে। এইকেইটা মোৰ ওলালে পোৱালি। এইকেইটা মই এনেদৰে থৈ দিছোঁ কাৰ্টুনত। কেইদিনমান থ'ম আৰু অলপ পাখি চাখি গজি লওক, অকণমান ডাঙৰ হৈ লওক, তেতিয়া বেলেগ এঠাইলৈ লৈ যাম। এতিয়া সৰু হৈ আছে কাৰণে ইয়াতে ৰাখিছোঁ দানা পানী দি। এইফালে পানীৰ ব্যৱস্থা কৰিছোঁ আৰু এইফালে দানা দি থৈছোঁ ধুনীয়াকৈ। মোক কিমান লোকচান হ'ল দেখিলে, ইমানখিনি কণী মোৰ লোকচান হৈ গ'ল। এইখিনি লোকচান, এইবোৰ চব 12 কণী। এতিয়া এই 12 কণীবোৰ কি কৰিম, সেইকাৰণে কুকুৰ দুটা আছে, সেই কুকুৰ দুটাকে ভাজি মেলি খুৱাই আছোঁ আৰু এইকেইদিন। 12 কণী যিহেতু বেয়া নহয়, খাব পাৰি বুলি কয়, সেইকাৰণে কুকুৰ দুটাকে ভাজি পেলাই দি আছোঁ। বহুত লোকচান হ'ল যদিও মোৰ মানে বেয়া লাগিছে আৰু এইখিনি পেলাই দিয়া হ'ল। এইখিনি থৈ দিছোঁ আৰু নিজৰ ঘৰৰ কুকুৰা কণীৰ কাৰণে ইমানখিনি গাত ধৰা নাই। কিনা হ'লেতো মোৰ বহুত লোকচান হ'ল। এতিয়া 700-800 টকা মোৰ ইয়াতে গুচি গ'লগৈ কণীখিনিতে। এইটো হ'ল মোৰ ইনকুবেটৰ মেচিন। ইয়াতে মই পোৱালিবিলাক, কুকুৰা পোৱালিবিলাক উলিয়াওঁ, কণী দি পেলাই পোৱালি ফুটাওঁ। ৰ'ব মই আপোনালোকক ঢাকনখন খুলি দেখুৱাওঁ। এইয়া দেখিলে, এইটো হ'ল মোৰ ইনকুবেটৰ মেচিন। সৰুকৈ মই বনাই লৈছোঁ থাৰ্মকলত। এতিয়া ইয়াত মই কণী দি থৈছোঁ আৰু কেইটামান পোৱালি ওলালে। এই পাৰ্টিশ্যনখন দি পেলাই দুভাগ কৰি থৈছোঁ। যিহেতু ইহঁতৰ টেম্পাৰেচাৰ এটাত থ'ব লাগে সৰু পোৱালিখিনি, সেইটো কাৰণে মোৰ বেলেগ কাৰ্টুনত মই বেলেগ ব্যৱহাৰ কৰা নাই। কণী ইয়াত যিহেতু কমকৈ আছে, বেছি নাই, সেইটো কাৰণে মই ইয়াতে ভাগ পাৰ্টিশ্যন দি পিনে ভাগ এটা উলিয়াই পিনে মই একেটাতে পোৱালিখিনিও থৈ দিছোঁ। পোৱালি ওলাই আছে লাহে লাহে। এইকেইটা 5টা আছে ইয়াত আৰু ওলাব এতিয়া। তাৰপিছত বহুতে সুধি থাকে ইনকুবেটৰ মেচিনটো লাইন গ'লে চলে নে নচলে, লাইন গ'লে কিবা অসুবিধা হ'ব নেকি সোধে বহুতে। লাইন গ'লে কিবা অসুবিধা হয়। ইনকুবেটৰ মেচিনটোত এনি টাইম কাৰেণ্ট পাই থাকিব লাগিব। যিহেতু কাৰেণ্টটো গুচি গ'লে কণীবিলাক ঠাণ্ডা হৈ গ'লে কণীবিলাক বেয়া হৈ যায়। সেইটো কাৰণে এনি টাইম কাৰেণ্টটো পাই থাকিব লাগিব। আৰু ইয়াৰ এই ফেনখন যে দেখিছে, এই ফেনখনো এনি টাইম চলি থাকিব লাগিব। আৰু এই লাইটটো 60 পাৱাৰ বাল্বটো এনি টাইম জ্বলি থাকিব লাগিব। আৰু ইয়াত কি দিয়ে দেখুৱাইছোঁ মই। ইনকুবেটৰ মেচিনত আপোনালোকে কণী থ'লে আপোনালোকে এখন ফেন লাগিব আৰু এটা 60 পাৱাৰ বাল্ব লাগিব আৰু লাগিব এইটো পাত্ৰ এটা লাগিব। ইয়াত পানী দি থ'ব লাগিব। ইয়াত পানী পূৰা ফুলকৈ দি থ'ব লাগে ধুনীয়াকৈ। যিমানটো পাত্ৰ ডাঙৰ হয়, অলপ ইয়াতকৈ ডাঙৰ হ'লে বেছি ভাল, ইমানটো জোখৰে তেওঁ এই পাত্ৰ এটা লাগিব। পাত্ৰটোত আপুনি পানী দি থ'ব লাগিব ফুলকৈ, যাতে ইমিউনিটি ছিষ্টেমটো ঠিক থাকে ভিতৰত। আৰু হাৱা বহুতে সোধে, ইয়াৰ ভিতৰত এতিয়া পোৱালিবোৰ মই ঢাকি ৰাখিছোঁ। এইদৰে যদি ঢাকি থওঁ তেনেহ'লে অক্সিজেন, পোৱালিবিলাকৰ অক্সিজেনটো পাব ক'ৰ পৰা, কেনেকৈ
জীয়াই থাকিব সেনেকৈ বুলি কয় সোধে। সেইটো কাৰণে মই আপোনালোকক জনাই দিওঁ যে এই ফুটাবিলাক দেখিছে, এইবিলাক ফুটা যে এইবিলাক ফুটা বাহিৰৰ হাৱাটো আহিবলৈ থৈছোঁ, আৰু এইফালে ওপৰত কৰি থৈছোঁ এইকেইটা ফুটা, আৰু এইফালে ফুটা এইফালে তলত কৰি থৈছোঁ। এইফালে তলৰ হাৱাটো সোমালে মানে সেই ওপৰেদি যাবগৈ। সেইটো ছিষ্টেমত মুঠতে বাহিৰৰ হাৱাটোৰ লগত ভিতৰৰ হাৱাটো যোগাযোগ থওঁ। বাহিৰৰ পৰা ভিতৰত ধুনীয়াকৈ হাৱা পাই থাকে ইয়াত। সেইকাৰণে পোৱালিবিলাক একো নহয়, ঢাকনটো লগাই থ'লেও পোৱালিবিলাক মৰি নাযায়, আৰু ইয়াত থকা কণীবিলাকৰ পোৱালিবিলাকো একো নহয়, ধুনীয়াকৈ থাকে। যিহেতু হাৱা অহা বিন্ধা পাছ কৰি থোৱা আছে এনেকৈ, এইবিলাক হাৱা অহা বিন্ধা, এইটো এটা বিন্ধা দি থৈছোঁ, এইটো এটা বিন্ধা দি থৈছোঁ, এইটো আৰু এইফালেও আছে বিন্ধা দুটা, আকৌ সেইফালেও আছে, এনেকৈ বিন্ধা কৰি থৈছোঁ যাতে হাৱাটো ওলোৱা সোমোৱা হৈ থাকিব পাৰে। আৰু এটা কথা কওঁ আপোনালোকক, এই কণীবিলাক যে এনেকৈ দি থৈছোঁ, আপোনালোকে কণীবিলাক ইনকুবেটৰ মেচিনত যেতিয়া ভৰাব, ভৰোৱা দিনাৰ পৰা নহয় তাৰ পিছদিনাৰ পৰা, বা ভৰোৱা দিনাখনো আপুনি ব্যৱহাৰ কৰিব পাৰে। ৰাতিপুৱা যদি হেৰি কৰিছে তেনেহ'লে দুপৰীয়া বা পিছবেলাৰ পৰা আপোনালোকে কণীবিলাক এনেকৈ ঘূৰাই থাকিব লাগে। সেইবিলাক কণীবিলাক এনেকৈ ঘূৰাই থাকিব লাগে। দিনটোত আপোনালোকে 3 বাৰ ঘূৰাব লাগে কণী। এই কণীকেইটা এনেকৈ ঘূৰাই থাকিব লাগে। এইটো হ'ল ইনকুবেটৰ মেচিনত থ'লে এইটো ঘূৰোৱা নিয়ম হয়। এনেকৈ 3 বাৰ ঘূৰাব লাগে দিনটোত। যিহেতু কুকুৰাৰ উমনি যেতিয়া লয় তেতিয়া মাকেতো ধুনীয়াকৈ কণীবিলাক আমি ভজা বুলি কওঁ। যেতিয়া উমনি দিওঁ তেতিয়া মাকজনী এনেকৈ লৰাই মেলি থাকে যে আমি কুকুৰাজনীয়ে কণীখিনি ভাজিছে বুলি কওঁ, আৰু অলপ লৰাই মেলি থকাৰ কাৰণে। সেইকাৰণে সেইটো ইয়াততো নিজে হ'ব নোৱাৰে নহয়, সেইটো আমি ঘূৰাই দিব লাগিব। কণীখিনি ঘূৰাই থাকিব লাগিব, তেতিয়া হ'ব। সেইটো কাৰণে দিনটোত 3 বাৰ ঘূৰাই থাকিব লাগে। মুঠতে এইবিলাকতে ব্যস্ত হৈ থাকিব লাগিব। আপুনি সৰু ফাৰ্মখন খোলোতে ঘৰত বহি এইবিলাকতে ব্যস্ত হৈ পেলাই আপোনালোকে কুকুৰা ফাৰ্মখন খুলিব পাৰিব। আপোনালোকে কুকুৰা ফাৰ্ম খুলি পেলাই আপোনাৰ কুকুৰা পোৱালি কিনি আনিও আপোনালোকে ফাৰ্ম খুলিব পাৰে সৰুকৈ। আৰু যদিহে কিনিবলৈ মন নাই তেতিয়া আপোনালোকে এনেকুৱা ইনকুবেটৰ মেচিন এটা বনাই ল'ব সৰুকৈ। সেইটোতে আপোনালোকে কণী ফুটাই পেলাই পোৱালি উলিয়াই আপোনালোকে ঘৰতে এখন সৰু ফাৰ্ম বনাই স্বাৱলম্বী হ'ব পাৰে। সেই পোৱালিখিনি আনি পেলাই মই ক'ত থওঁ জানে? মই ইয়াত থওঁ। ইয়াত এতিয়া ধুনীয়াকৈ থৈ দিছোঁ। এইবোৰ মোৰ কুকুৰা সৰু ফাৰ্মখন মোৰ কেমেৰা লাইট দেখি ভয় কৰিছে। এইবোৰ দেখিছে, এনেকৈ মই পুহি পেলাই মই নিজেও 2 পইচা উপাৰ্জন কৰি আছোঁ। আপোনালোকেও পাৰে যদি এনেকুৱা কৰিবলৈ চেষ্টা কৰিব। এইখিনি লাইটটো অলপ অফ কৰি থৈছোঁ, বেছি গৰম পৰি আছে যে সেইটো কাৰণে অলপ অফ কৰি থৈছোঁ। এইখিনি তাতকৈ পিছতীয়া পোৱালি, সেইকাৰণে ভাগ কৰি থৈছোঁ। তাৰপিছত এইখিনিতো আছে কেইটামান, এইখিনিতো আছে, আৰু ইয়াতো আছে, এইখিনি আছে, এইখিনি। এইটো মই ঘৰতে বনোৱা সজা হয়। মই ঘৰতে বনাই লৈছোঁ এনেদৰে। যিহেতু জেগা কম ঘৰখনত, সেইকাৰণে আমাৰ মাটিডোখৰত জেগা কম, সেইকাৰণে মই এনেকৈ সৰু সুৰাকৈ খুলি পেলাই এইবিলাকতে ব্যস্ত হৈ থাকোঁ। দানা দিয়া ছিষ্টেমো কৰি লৈছোঁ। এইবিলাক বাঁহবিলাক দেখিছে ধুনীয়াকৈ বান্ধি দিছোঁ যে, এই বাঁহবিলাক এইবিলাকত মই দানা দিওঁ। সেইফালে দেখিছে বাঁহ, এইফালে মই পানী দিওঁ। আৰু এটা কথা আপোনালোকক কওঁ, এই যে কণীখিনি যে থ'ব যে এনেকৈ কণীখিনি থওঁতে ইনকুবেটৰ মেচিনত এই ফলীয়া তুঁহগুৰিবোৰ যে মিলত পায়, এই ফলীয়া তুঁহগুৰিবোৰ ব্যৱহাৰ কৰিব। যিহেতু কণীবিলাক থ'বলৈ ভাল হয়, এনেকৈ ঘূৰাবলৈও ভাল হয় কণীবিলাক। এনেকৈ থ'লে মানে এনেকুৱা ফলীয়া তুঁহগুৰি মিলতে পাব, তাৰ পৰা লৈ আনি পেলাই আপোনালোকে এনেকৈ পাৰি ল'ব মেচিনটো। আৰু এইফালে আছে ইয়াৰ বৰ্ডখন, কণ্ট্ৰলাৰ বৰ্ডখন আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এই বৰ্ডখন দেখিছে, এই বৰ্ডখন হ'ল W1209, তাৰমানে W1209। এই বৰ্ডখনৰ কণ্ট্ৰলাৰ কাম কৰে। সেই তাপটো নিয়ন্ত্ৰণ কৰি থাকে, কম বেছি কিমানটো টেম্পাৰেচাৰত থ'ব লাগে, সঠিক টেম্পাৰেচাৰত থয়। আৰু এইটো হ'ল এটা এডপ্টৰ। এইটো এটা লাগিব। বৰ্ডখন যেতিয়া লগাব এই এডপ্টৰটো প্ৰয়োজন হয়। এইটো আপোনালোকে আনিব লাগিব।
ইমানখিনিয়ে আছিলে আপোনালোকক মই দেখুৱালোঁ। পাৰিলে মই আকৌ এদিন ভিডিঅ' বনাই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এয়াই দেখুৱালোঁ আজি মোৰ সৰু ফাৰ্মখন। আপোনালোকেও এনেকৈ কুকুৰা পুহি স্বাৱলম্বী হ'ব পাৰিব, 2 পইচা উপাৰ্জন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।